ৰাইজ গৰম কেনেকুৱা পৰিছে বাৰু এই গৰমত দুপৰীয়া ভাত চাত বনাই ৰেডি হৈ আহিছোঁ কিবা এটা আজি বনাম বুলি পিছে বহুতে ফ্ৰকটোৰ লিংক বিচাৰি আছে এইটো কৈ থব বিচাৰিছোঁ যে এইটো আউট অফ ষ্টক হৈ আছে সেইকাৰণে মই দিয়া নাই দেই পিছে বটলটোৰে কিবা এটা বনাব ওলাইছোঁ দেই একদম ইজি হয় স্কুলীয়া ল'ৰা ছোৱালী হওক বা সৰু সৰু ল'ৰা ছোৱালীবিলাকে যদিহে কোনোবাই বনাব ইচ্ছা কৰে এনেকুৱা ধৰণৰ ক্ৰাফ্ট বনাব পাৰে আৰু কালাৰ্ড চাৰ্ট পেপাৰ হ'লে ধুনীয়া এটা বস্তু বনি যাব আপোনালোকক মই দেখাই আছোঁ বলক বটলটো ধুনীয়াকৈ চাফা কৰি ল'লোঁ মানে বগা কাগজখন গুচাই ল'লোঁ তাৰপিছতে ফেনখন কমাই লৈছোঁ বা অফ কৰি লৈছোঁ খিৰিকীকেইখনক ভৰসা কৰি আজি বতাহ দি আছে আৰু উলিয়াই লৈছোঁ এনেকৈ কাগজৰ ধুনীয়া ধুনীয়া সৰু সৰু গোলাপ ফুল বনাবৰ কাৰণে এদিন গোলাপ ফুল বনোৱা ভিডিঅ' এটা আপোনালোকক দেখুৱাইছিলোঁ আকৌ চাই লওক বাৰু এনেকৈ গোলাপ ফুলটো বনাবৰ কাৰণে একদমেই সহজ এনেকৈ কাগজখন কাটি লৈ জাষ্ট ঘূৰাই আনি একদম শেষত আঠাটো লগাই দিলে ধুনীয়া এটা কাগজৰ গোলাপ ফুল বনি যায় আৰু এই গোলাপ ফুল বহুত কেইটা কালাৰৰ বহুত কেইটা গোলাপ ফুল মই বনাই ল'ম একদমেই কম সময়ত বনাব পাৰি মাত্ৰ 1 বা 2 মিনিটতে হৈ যায় এটা গোলাপ ফুল কাগজখিনি যদি কাটি আগতে ৰাখে আৰু গোলাপ ফুলখিনি ৰেডি হৈ গ'ল এতিয়া কাম কৰিম বটলটোৰ কামখিনি কৰিবৰ কাৰণে এনেকৈ কালাৰ উলিয়াই লৈছোঁ হোৱাইট কালাৰটো লৈছোঁ কেমেলৰ দেখিছেনে এক্ৰাইলিক কালাৰ বুটিকবিলাকত পাই যায় এইবিলাক কালাৰ ধুনীয়াকৈ ল'ব পাৰে যদি কোনোবাই বনাব ইচ্ছা কৰিছে এটা লেয়াৰ দি ল'লোঁ এইটো শুকোৱাৰ পিছত দুটা লেয়াৰ 2 নম্বৰ লেয়াৰটো দি আছোঁ এতিয়া তেতিয়াহ'লে কি হয় তলৰ গ্ৰীণ কালাৰটো ফুটি নুঠে আৰু তাৰপিছতে ৰেডি কৰি ল'লোঁ গোলাপ ফুলখিনি এতিয়া মই মানে লাহে লাহে কি কৰিছোঁ কালাৰবিলাক মিলাইহে এনেকৈ বহাই গৈছোঁ কোনটো কালাৰ দুটা কালাৰ যাতে একেলগে নপৰে তেনেকৈ মিলাই গৈ আছোঁ আৰু আঠা কোনটো ইউজ কৰিছোঁ দেখিছেনে একদম সাধাৰণ যিটো আমি কাগজত লগোৱা আঠা সেইটোহে ইউজ কৰিছোঁ যিকোনো আঠা ল'ব পাৰে ফেভিকল বা ফেভি গ্লু বা হোৱাইট গ্লু আৰু এইপিনে ছোৱালীকো ব্যস্ত কৰাই থৈছোঁ এটা কালাৰ তাই অলৰেডি চেছ কৰিলে আৰু এইটো প্ৰায় ৰেডি হৈয়ে গৈছে মই এটা ফিনিচিঙৰ কাৰণে এনেকৈ সৰু সৰু ষ্ট'ন আছিলে চাদৰ মেখেলা বনাবৰ কাৰণে অনা এনেকৈ লগাই দিছোঁ আৰু এইটো নিদিলেও কথা নাই অপশ্যনেল হয় আৰু যিটো ছাইড ভিজিবল হৈ থাকিব সেইটো ছাইডতহে মই দিছোঁ দেই দেখিছেনে গোটেই বটলটোত দিয়া নাই কিন্তু এইটো হৈছে ফাইনেল লুক ইয়াতে ফুল চুল ধুনীয়াকৈ থৈ দিব পৰা যায় আৰু চাওকচোন কিমান মৰম লগা আছে কেনেকুৱা লাগিছে জনাব দেই যদি ভাল লাগিছে বনাব দেই